তাৰমানে ৰং ইনফৰমেশ্যন। অ' বৰলা কি ফাল্টু কথাবোৰ সুধি থাকো। বিয়া চেপ্টাৰটো দেখোন মোৰ জীৱনৰ পৰা আঁতৰাইছো বুলি 100 বাৰ কৈছো তহঁতক। আৰু মই যদি তেনেকুৱা কিবা এটা কৰোঁ তোক অন্ততঃ মই আগতীয়াকৈ নকম নেকি? নহয় মানে কাৰোবাৰ প্ৰেছাৰত পৰি যদি। তোক নসোধাকে মই একো নকৰোঁ দে। তোৰ বাহিৰেনো এখন সংসাৰত মোৰ আপোন বুলিবলৈ কোন আছে? হওক কিয়া পি কি খবৰ ভালে আছে না? ভালে আর কেনকে থাকবি আছো দে। গা ভালে আছে না? এ ৱাহে তাল মিলে আছো দে। দে হ'ব দে এই ভলা আৰু কেৰবা কওক গেছি হা তাহুন দুটাৰ কথা শুনা নাই? কি কহা বেহি কি হৈছে তান্থৰ? হাক কুকুৰ আহো কামৰবা গৰুৰ হাৰা বিচৰি নাপলি তাহুন দুটাকে কামৰে যায়। ভলা কেৰবা কুকুৰে কামৰিছে কি কহা বেহি? নহয় এ থানাৰ পুলিচৰ কথা কৈছো। পুলিচে কি কৰিলে? হেডমাষ্টৰৰ ঘৰত চুৰ হল। কুকুৰ আহো ভলা কেৰপাক থানাত নিহু মেনেছি। হেড ছাৰৰ ঘৰত ভলা কেৰপাই? হেনে হবা পাৰে তইয়ে কচোন। কামৰো কিমান কামৰবি দিয়কে? বাপ্পা ঐ কি কাৰবাৰে? ভলা কেৰপাই হেড ছাৰৰ ঘৰত? হেৰি আপুনি কিন্তু প্ৰমাণ কৰি দিলে দেই। কি হে? পৃথিৱীখন যে ঘূৰণীয়া গৈ গৈ আপোনাকে লগ পাওঁ আকৌ। এনে আপুনি চেপ্তা বুলি ভাবছিল নেকি? হেৰি মই ঘৰত গেলো গা পা ধুই ফ্ৰেছ হৈ ওলাই আহিলো আপোনাক আৰু লগ পালো। আপুনিহে এইটো বস্তু প্ৰমাণ কৰি দিলাক। কি প্ৰমাণ কৰিলো বা? শুনক এই ৰাস্তাই কোনো কাৰণ নোহোৱাকৈ ঘূৰি থাকে আপুনি এটা হাফমেট ভাই। মই আপোনাৰ দৰে পাগলা দেখা নাই অ' ভাই মনে মিলা পাগলা দেখা নাই। টাকাৰ পাগলা নামৰ পাগলা আচল পাগলা কত নাই মনৰ মতন পাগলা দেখা নাই। ইও মহাপুৰুষত আজি আপোনাক সঁচাকৈ বেয়া পালোঁ। ইমান দিনে কথাগিলা গভীৰভাৱে লৈয়ে নাছিলো। ঐ পাগল হনৈ চেণ্ডেলৰ কোবত দম নেদব দক ছাৰ। বহুত চেণ্ডেলৰ কোব খালো আপোনাৰ ছাৰ। চৰ খাইছোঁ আপোনাৰ হাতত। বহুত সন্মান কৰিছিলো। কিমান গালি খাইছো কিমান মাৰি খাইছো হিচাপ নাই। কিন্তু একদিনত গেলি একাশ ৰাহু উল্টাকে কোৱা নাই। আজি কিন্তু সহ্যৰ সীমা পাৰ হৈ গেছি। চব শেষ কৰি ফেললাক। আপোনাৰ লগত চব সম্পৰ্ক শেষ। আপোনাৰ ঘৰত চুৰ হ'ল। অন্ততঃ আপুনি আমাৰ দৌকে ভাবিব বুলি সপোনতো ভবা নাছিলো হে। আই বোলা এগলা মানুহ চব যন্ত্ৰ হৈ গৈছি। হেই জয়াহঁতৰ ঘৰত জমিল ন? হে কি জমা কথা কৈছ? খাইছো শুইছো কিন্তু এটা কথাও মাকজনী বৰ মৰমীয়াল। দেখিলেই ভক্তিভাৱ আহি যায়। আৰু বাপেক? বাপেকক নেদেখিলোৱে নহয়। ফটোখন অৱশ্যে দেখিছো মধাই যেন লাগে। ফটোখনতে ধলং পলংকৈ নিচা দেখুৱাই আছে নেকি? ঐ ব'লা ভাড়া ঘৰ এটা ঠিক কৰি পেলালো নহয়। পকী ঘৰ হৈ গ'ল ফাইনেল। ঐ বোধে এতিয়া কবি বৰলা মোৰ ফেমিলিৰ লগত এডজাষ্ট নহয়। মই জানো সেইকাৰণে বৰলাকো লৈ যাম। ভাল হৈ একো লাভ নাই এ। চুৰ কৰিম ভালকে চুৰ কৰিম। তাকে তয়ে কিন্তু এতিয়া নৰা ভাই। কাৰোবাৰ ঘৰৰ জালুক এটা চুৰ হ'লেও দেখোন আমাকে ধৰে। আমাৰ ট্ৰেইনিং নাই না। ট্ৰেইনিং চব কামতে গুৰু লাগে। একজন ভাল গুৰুৰ তলত আমি ট্ৰেইনিং ল'ব লাগিব। তে ইতা গুৰু ক'ত পাবি? আছে ৰ ক'তে? কালি বিচাৰি যাম। ভালকে খবৰা খবৰি কৰি গুৰুৰ চৰণত একেবাৰে দীঘাল দি পৰি যাম। তে হ'ব কাম ইমান দেৰি কিয় কৰা যৌ। ৱেদলা কাণত লৈ কিবা শুনি থাকে। কি বা শুনা পায় শুনো ৰ আজি। হা আকৌ শুনা নাপাওঁ দেখোন। এখেতে বা মাজে মাজে কি শুনি থাকে? মাই এ মাই বৰি অ বৰি মাতি যি আছো শুনা নাপা? মাতা নাই দক
মিছাকে কোৱে মাই এগলা কাণত কি খিলা মাৰি থৈছা ও এডলা পিন্ধি ললি ভালকে শুনা পায় আপুনি মাতলি মই শুনা নাপাওঁ বুলি এডলা পিন্ধি লৈছো তে মই যে মাতি আছো কিয় শুনা নাই আপুনি মাতিম বুলি মোক ভাবিহে আছে ও আপুনি মোক মাতা নাই এডলা পিন্ধি লোৱাৰ পিছত মই শুনা নাপাম বুলি আপুনি কেনেকে ভাবিলাক হে মাই ঠকলা মাৰি দিমে কথা কবা নাই ভি মই ইমান মাতি আছো ইটা আৰু তাই মোক কয় মই মাতা নাই কথা নকপিয়ে হৈছি যাক মাতছি আগতে আবেৰি আছিলো ইটা কালেৰি হলো আজি চাহ নেদা কিয় নেদিম হে পাৰা বুলি ভাবছিল নাকি সেইকাৰণেতো মই মাতি আছো ইটা যা চাহ কৰগি দো খাও যা সিডাল আৰু কিয় আমলে লৈ গেলি ও এডলা আৰু মই কাণতে লৈ থাকিম আপুনি মাতলি মই পতকে শুনা পাম মৰেতি হেগলা কাণত খিলা মাৰি থলিতো তই একো নুশুনা আমাৰ এখেতেও এডলা কাণত লৈ মাজে মাজে মোবাইলত কিবা শুনে আকো নুশুনে মোবাইলত কিবা বাজলি আমি নুশুনাকে থাকিলো ঐ আপুনিও মস্ত আব্ৰাদক আহক চাহ কৰো যা ইতা তাৰপিছত তাৰপিছত আৰু কি হ'ব এই গগৈ চাই বোলা তুই কিবা বুজি পালাক নেকি আমাৰ দকে এড দিলা তাৰ পেৰে ডিৰেক্ট হেডছাৰৰ ঘৰত গেলো তাৰ আজি হেডমাষ্টৰ গিৰি ফাটি দিছো ৰচোন ৰ ইমান শ্ৰদ্ধাৰ হেড ছাৰ গৈ আজি হেডমাষ্টাৰ হ'লগৈ শ্ৰদ্ধা কৰি কি লাভ হে এগলা মানুহক শ্ৰদ্ধা কৰিলেও বুজি নাপায়ে শ্ৰদ্ধা বাদ দিলো দে আজিৰ পে চব ছিঙি দিছো আজি এতিয়া শ্ৰদ্ধা গুচি শ্ৰাদ্ধ কৰিম তাৰ কাৰ হেডমাষ্টৰৰ ইয়ে ৰাম তহঁতে ছাৰৰ বিষয়ে তেনেকে কিয় কৈছ তোৰ হেডমাষ্টৰ তই শ্ৰদ্ধা কৰি থাক আমাৰ তইতা শত্ৰু আমি আৰু হেডমাষ্টাৰক পোছাত নাই হেৰ মানুহজনৰ দুখটো কি এইগিলা খাই পাত ফেলো মানুহে খাই পাত ফেলা মানুহ নহয়ে খাই পাত চিৰা মানুহ খাই পাত চিৰা আজিকালিচোন কাঁহীতে ভাত দিয়ে খাই আকৌ ফালিব কেনেকে বাৰু কচোন ক হেড ছাৰৰ ওপৰত তহঁতৰ খঙৰ কাৰণটো কি তেখেতৰ ঘৰত চুৰ হ'ল আমাৰ দুটাকে ধৰিলাক থানাত আমাৰ নামত এজাহাৰ দিলা দুয়োকে থানাক পুলিচে উঠাই লৈ গেল অন্তত হেডছাৰে আমাৰ ওপৰত থাকনি বিশ্বাস ৰাখবা লাগছি সেইকণ বিশ্বাস নাৰাখিলে বুলি তহঁতক কোনে ক'লে ক'বা আৰু কি লাগে কলি আমাক কেতিয়াও থানাক উঠি নেনলাক হৈ হেডছাৰে আমাৰ নাম থানাত কতো 100% ফাইনেল সেই দৰি আজি হেডছাৰগিৰি ফাটি দিছো এই ৰাম বৰ বেয়া কাম কৰিলিও তহঁতে হেৰ তহঁতক পাপে চুব থানাত ছাৰে 100 বাৰ কৈছে কেৰপাই ভোলাই অন্তত মোৰ ঘৰত এইটো কাম নকৰে মোৰ সিহঁতৰ ওপৰত পূৰা বিশ্বাস আছে এইটো কাম সিহঁতে কৰা নাই কিয়ে ঘুমে আছে হেন পাওঁ হৈ এন পাওঁ হাও ইটো দেখোন তালা এ কম্বাই গেছি যা ছাৰ ও প্ৰেমলতা কান্দা গেছি হেন পাওঁ হ'ব পাৰে মৰ্ণিং ৱাক কৰিব যাবও পাৰে ৰখো দে অলপমান ৰিং কচি ৰ ফোন কিয় কৰিলি ফোনত নদৰে দেখো হে কিয় ধৰিব এই ফোন বয়া পাইছি তোৰ বুদ্ধিমতেহে ছাৰক দম দিলো তই মোক কিয় চাপৰ্ট কৰিলি আপত্তি কৰিলি তই এই কাণ্ড নঘটিল হৈ ৰ আৰু এটা ফোন কৰোঁ শুনছা না ৰিং কচি ৰ ঘৰৰ ভিতৰত মোবাইলটো থৈ গৈছি হাও ফোন এৰি গৈছি দেখোন হে হাও সেইটো দেখোন ছাৰে অ' ছাৰ ফোনটো ঘৰত থৈ মৰ্ণিং ৱাকত গৈছিল অ' ছাৰ অ' ছাৰ ছাৰ কি হ'ল যোৱাকালি আহি কথা শুনাই গ'লি আজি চাগে মাৰিবলৈ আহিছ মাৰ কিন্তু কথা হ'ল মাৰিলে একেবাৰে মাৰিয়ে পেলাবি আধা মৰা কিন্তু নকৰিবি মাৰ কি মুখলৈ চাই আছ মাৰ নাটক কৰি দেখুৱাবলৈ আহিছ অ' ছাৰ আমাৰ ভুল হৈছে হে একো ভুল হোৱা নাই মই বেয়া মানুহ তহঁতে মোক বেয়া ব্যৱহাৰ কৰিলি ঠিকে আছে কেনে কৰে হে ছাৰ জিন্দগীত কাৰো ভৰিত ধৰিয়ে বনাই আপোনাৰ ভৰিত ধৰিয়ে ক্ষমা খুজিছো মাফ কৰিব লাগে অঁ মূৰ্খতো আমি মূৰ্খ কাৰণেহে ভুল কৰিছো এতিয়া ক্ষমা কৰি দিলি হ'ল মই কোন তহঁতক ক্ষমা কৰি দিবলৈ এ ছাৰে গোটাই ভৰিত ধৰি ক্ষমা খোজাৰ কাৰণে বেছি লেবেল দিলাক দিয়ক অ' ছাৰ শুনক আহে কেৰপা আকৌ কৈ লাভ নাই যিমানে কবি সিমানে লেবেল দিব মূৰ্খামি কৰি ৰাক্ষং কৰিছিলো ভৰিত ধৰি ক্ষমা খুজিলো ক্ষমা কৰিলি কৰিব নকৰিলি নাই আমাৰ আহে গুড মৰ্ণিং মালতী অ দাদা কি দাদা গুড মৰ্ণিং দাদা বুলি ক'ব লাগে আপুনি দেখোন মোক ক'লা সেইটোৱে মই যি বুলি কওঁ তুমিও সেই বুলিয়ে ক'বা অ তাৰমানে আপুনি মোক যি কয় ময়ো সেই একে কথাই ক'ব লাগিব অঁ একেই মৰ্ণিং ক'লে মৰ্ণিং ইভিনিং ক'লে ইভিনিং গুড নাইট বুলি ক'লে গুড নাইট এগলা ইংৰাজী হয় না অঁ এগলা বহুতা ইংৰাজী দক কিয় এটাই যি কয় ও সেইটো সেই একে কয় মানে
কি মানে হে আপোনাক মই সুধলো ভাত খালাক দাদা ও আপনি কবা লাগে ভাত খালো আপনি যদি মোক উল্টাকে কয়ে ভাত খালা মালতী এটো কেনে আন কথা হব এখনি ইংৰাজীয়ে মই বয়া পালো দক দাদা হয় হয় অ' বৌ হাও কি সুনীতা পুৱাই আহিলোঁ আজি সুনীতা ভালে আছা আছোঁ দক দাদা বাৰু মালতী ভোলা আছেনে পুৱাই কেৰপাদাৰ লগত ওলাই গেল হেডছাৰো ঘৰক যাব বোলে ও কিবা খুজবা গেছি এই পুৱাই কি খুজবা গেলা কিবা টাকা পইচা লাগে নেকি ধাৰ খুজবা গেছি কিজানি হয় না দাদা জানো আহিলেহে গম পাম আহিলে দুয়োকে মই বিচাৰ বুলি ক'ব দে থাকা সুনীতা অ' বৌ এইবাৰ 2 দিনমান থাকিম বুলি আহিছোঁ হা সেইটো আৰু কিবা কবা লাগে না সোধাতে আহিছোঁ ঘৰত কাজিয়া কৰি আহিছোঁ কিয় হা পিতৃ আৰু ভিনী লগ লাগি মোক লাগি এটা দৰা চাইছি মই খঙতে অ' মেডাম কক হেডচাৰে কমতে বা সুধি পুচি আমি চিঞৰ হ'লো ভোলা কেৰপা চোন নহয় মই ভবা মতে সিহঁতে বেলেগৰ হতুৱাহে কৰিছিল মোৰ কিবা ভয় লাগছি হে কিহৰ ভয় হে এখন শান্তিৰ কাম আছিলে চোৰ বুলি ক'বাক গেলি দুই পিছে ভোলা আৰু কেৰপা এতিয়া আৰু কোনোবা ওলাল আপোনাৰ ভয়ৰ কাৰণটো কওক চোৰ বাঢ়িল মানে আমাৰ ডিউটি বাঢ়িল বাহিৰে পইচা নহ'লেও থানাখন শান্তিত আছিলো হে অ' বাইদেউ নমস্কাৰ কিহে ডেকা ভাল না এনাই মাথা গৰম হৈ আছে আৰু মাথা গৰম কৰিব আহি গেলি চিধা কথা আমি আপোনালোকক আকৌ মাথা গৰম কৰিব অহা নাই নিজৰ মাথা গৰম উঠছি কাৰণেহে আহিছোঁ তহঁতৰ আকৌ মাথা কিয় গৰম হলো আমি হেডছাৰৰ ঘৰত চুৰ কৰা নাই হয় না তহঁতেহে জানিবি বুঢ়া বাসুদেৰ কিৰা খাই গৈছো মেডাম আমি চুৰ নকৰাটো ফাইনেল তে কল্যাক কোনি তাকেতো এই গ্ৰুপটো আপোনালোকে বিচাৰি উলিয়াবই লাগিব আমিও কি লাগে হেল্প কৰিম তহঁতৰ লাভ কি হ'ব চুৰ বেছি হ'লে কিলোৰ হৰা চুৰকেইটা ধৰা বললি আমাক কথা নাই বাত্ৰা নাই লকআপত ভৰাই থোৱা চিষ্টেমটো কমি যাব সেই ধৰি আমি যান্ত্ৰণ দিম চুৰ ধৰাত পূৰ্বাই লাগব বহ ভালদৰে কথা পাতিম বহ তাৰমানে ফাইনেলি সিহঁতে আহি আপোনাৰ ওচৰত ক্ষমা খুজি গ'ল মিছা ক'লে কি হ'ব চুতীয়া এতিয়াহে মোৰ মনটো পাতল পাতল লাগিছে বুজিছে মই ভাবছো তাহো ছাৰৰ ঘৰত চুৰ নকৰে মইতো চিঞৰে আছিলোঁ মইতো থানাত কৈছিলোঁ বোলো ভোলা কেৰেপাই মোৰ ঘৰ এইটো কাম নকৰে তাৰমানে আগৰ ৰেকৰ্ড চাই সিহঁতক থানাত ভৰাই থ'লে অ' ছাৰ এথেন য'তে যি চুৰ হ'লেও ভোলা কেৰপাক তাৰমানে লকআপত ভৰাই দিব নিশ্চয় বেলেগৰ কথা বাদ স্বয়ং কেৰপা আৰু ভোলাৰ ঘৰত যদি চোৰ হয় সিহঁতে যদি থানাত এজাহাৰ দিয়ে থানাই সিহঁতকে ভৰাই থ'ব সেইটো থানাৰ ছিষ্টেম হয় বাচ্চাহঁতক লগে দুখে লাগে দিয়ক তাহোক এথেন মুক্তি পাব পাব গাঁৱত আৰু যেতিয়া কেইজনমান চোৰৰ সৃষ্টি হ'ব আল্লাই মেহৰবানী কৰি আৰু কেইজনমান চোৰৰ জন্ম দিলি হ'ল ইখান গাঁৱত কি কয় হে হাফিজ ভাই আৰু চোৰৰ সৃষ্টি কৰিব লাগে হেৰা হাফিজ ভাই দুটাই গোটেই গাঁওখন লটি ঘটি কৰি পেলাইছে তোমাক আৰু চোৰ লাগে নহয় দিয়ক ছাৰ ভোলা কেৰপাৰ দুখতে এনেকে কৈছো মুঠতে ভোলা কেৰপা মুক্ত হ'ব লাগে তোমাক বোলে আজি চাবাৰ কথা আছিল অঁ ইতা বৰে কৈ নাচাবা কাক চাব ফঠা মোক ফঠা কৰি গুচি যাব তাতে জয়াকে থৈ নাইলাকে কিয়া তোমাক চাবা নাপায় জয়াকে চাই গেলা ঐ কৈছিলো তাইক মই তাই বোলে নেটখৈ কে তাই বোলে বুধেৰাত বাহিৰে কাকো নেটখৈ ধেত তেৰিকা মোৰ কিবা বৰ ঘৰে গেলিক মস্ত দুখ লাগি আছে কাক চাব ইতা আমাৰ ঘৰত মামাথেৰ আব্বু আছে আব্বুকে চাই যাব দা চালি কি হব বুঢ়ীকতো বিয়া কৰবা নৰে দেখেলি বিয়া কৰবা পাৰাছে দেখবা লাগছিল অ ৰবা চলতি কি কাম কৰে হা মিলিটাৰীত কাম কৰে হা ইয়ে চাকৰি কৰা চলি তুমি কিয় এৰি দিলা কেৰপাৰাততো চাকৰি বাকৰি নাই মই কাৰো লগত বিয়া নহওঁ হাবো মিলিটাৰীৰ লগতো নহওঁ কেৰপা মদাহীৰ লগতো নহওঁ হা এই মস্ত জীৱনটো তুমি কেনেকে কটাবা আকলা কটাম আকলা কটাবা নৰ ৰবা লাগা হলি কেৰপাৰাৰ লগতে বন্ধুৱে কটাবা লাগব তুমি বহা অ মই চাহ আনো দে আমাৰ গাঁৱত আৰু নতুন চুৰ শুনি ওলালে এই মক্কেলটোক ধৰবা লাগব ধৰিমতো ধৰিমে ডগ্ৰাম আইৰণ দিম ই বেটা আমিও চুৰ হেনতেও চুৰে চুৰক ধৰি মাৰিলে কি হ'ব ভয়া দেখা নহ'ব কিয় নামৰিমে কিয় মাৰা তোক যদি কোনোবাই ধৰি মাৰে আমাৰ একতা নাই এই একতা নহত ধৰিতো অসমীয়া জাতি মৰিহে গৈছে ই বেটা একতা কৰবা যায় কি একতা লাগেতো আজিকালি বহুত চুৰ আছে আমাৰ মাজত যদি একতা থাকে
কোনোবাই চুৰক মাৰি শেষ কৰিব পাৰে আজি হাফিজ ৰিক্সাৱালাক মাৰকচোন কোনোবাই পাৰে যদি মোক কাই মাৰে দিয়ক ঠিক সময়তে আহিছ দে হাফিজ ভাই ধৰি ল তোমাক কেৰপাই মাৰিলাক মোক আৰু কেৰপাই কিয় মাৰে কি দোষ কৰিলো দোষ কৰিলেহে মাৰিব এনেই মাৰিব পাৰিব হে তেৰিকা ধৰি ল'বাহে কৈছো ধৰা তোমাক মই মাৰিলো কি মাৰা কথা কয় দিয়ক মাৰকচোন কেনেকে মাৰে এই হাফিজক আপুনি আহো চিনাই নাই হাফিজক মাৰা কথা কয় দেই কি ধেই দিয়ক শক্তি আছে যদি গাত হাত দি নাচই কিয় হাফিজ ভাই কিবা এটা কথা কৈ আছো তোমাক যদি এতিয়া ধৰি কেৰপাই মাৰে তোমাৰ ৰিক্সা ষ্টেণ্ডৰ গতামাখাই ৰিক্সাৱালাই কেৰপাক ধৰি কাউৰী ধোৱা কথা নকৰিব সুধাই আহিব বুলি ভাবছে হজম কৰি ফেলব তাকেতো কৈ আছো তোমাৰ ৰিক্সাৱালা গেলাৰ একতা আছে এতিয়া মোক আৰু কেৰপাক যদি কোনোবাই মাৰে আমাক বাচাও তা কাওৱে নাই নাইতো আমাৰ যি চুৰৰ একতা নাই বৰ হক কথা কৈছে দিয়ক আপুনি আহো একতা কৰক মই আহো দিয়ক